এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী 10 গৰাকী বা 100 গৰাকী নহয় 2000 লোক একেলগে হল ভূপতিত 2000 লোক একেলগে ভূপতিত হল এক ভয়ংকৰ ভূমিস্খলনত বিগত শুক্ৰবাৰে সংঘটিত হোৱা এই ঘটনাৰ খবৰ পোহৰলৈ অহাৰ পাছতে বিশ্বজুৰি বিয়পি পৰিছে শোকৰ ছাঁ ভূমিস্খলনত মুহূৰ্ততে ভাঙি থানবান হৈ পৰিল সকলো এই ঘটনাত 1182 টা পৰিয়ালৰ সদস্য ভূপতিত হৈছে অষ্ট্ৰেলিয়া মহাদেশৰ দ্বীপৰাষ্ট্ৰ পপুৱা নিউ গিনিত সংঘটিত হৈছে এই শোকাকুল অঘটন আৰু জনাই আছো এক ভয়ংকৰ অঘটন সংঘটিত হৈছে এগৰাকী দুগৰাকী 10 গৰাকী 100 গৰাকী নহয় একেলগে ভূপতিত হৈছে 2000 গৰাকীকৈ লোক প্ৰায় 2000 লোক একেলগে ভূপতিত হৈছে এটা ভয়ংকৰ ভূমিস্খলনৰ ফলত এক ভয়ংকৰ ভূমিস্খলনে এতিয়া প্ৰাণ কাহিনীছে হাজাৰ জনৰ বিগত শুক্ৰবাৰে সংঘটিত হোৱা এই ঘটনাৰ খবৰ পোহৰলৈ অহাৰ পিছতে এটা বিশ্বজুৰি বিয়পি পৰিছে শোকৰ পৰিৱেশ ভূমিস্খলনত মুহূৰ্ততে ভাঙি থানবান হৈ পৰিছে সকলো এই ঘটনাত ইতিমধ্যে 670 গৰাকী লোকৰ মৃত্যু নিশ্চিত হৈছে অন্য লোকসকলৰ উদ্ধাৰ অভিযান বৰ্তমান অব্যাহত আছে যদিও জীৱনতে উদ্ধাৰ হোৱাৰ সম্ভাৱনা প্ৰায়হীন অষ্ট্ৰেলিয়া মহাদেশৰ দ্বীপৰাষ্ট্ৰ পপুৱা নিউ গিনিত সংঘটিত হৈছে এই শোকাবহুল অঘটন এই ঘটনাত 1182 টা পৰিয়ালৰ সদস্যই ভূপতিত হৈছে পপুৱা নিউ গিনিৰ ৰাজধানী পোৰ্ট মোৰেষ্ট্ৰিৰ পৰা 600 কিলোমিটাৰ উত্তৰ পশ্চিমত অৱস্থিত কাউকলাম গাঁৱত এই অঘটন সংঘটিত হৈছে আৰু এই ঘটনাই এই ভূমিস্খলনৰ খবৰে এতিয়া সমগ্ৰ বিশ্বতে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বজুৰি সমবেদনা জ্ঞাপন কৰা হৈছে এই ঘটনাক লৈ ভাৰতবৰ্ষ বিৰত থকা নাই ভাৰতবৰ্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতবৰ্ষৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এই সন্দৰ্ভত সমবেদনা প্ৰকাশ কৰিছে আৰু বৰ্তমান পপুৱা নিউ গিনিৰ কাউকুলাম গাঁৱত বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে আৰু উদ্ধাৰ অভিযানত বৰ্তমান ইউনিচেফো নামি পৰিছে পপুৱা নিউ গিনিৰ প্ৰশাসনে বৰ্তমান উদ্ধাৰ অভিযান চলাইছে আৰু এই উদ্ধাৰ অভিযানত ভাগ ল'ব ইউনিচেফেও